নমস্কাৰ মই বিপ্লৱ দাস আৰু এই ভিডিঅ'টোত মই ডিসকাশন কৰিম এনে পাঁচটা ভুল যিটো ভুল যদি আমি সঘনাই কৰি থাকো তেনেহলে আমি আমাৰ মেকআপ বা বিউটি প্ৰফেশনত কেতিয়াও ভাল জায়গাত যাব নোৱাৰিম কেতিয়াও আমি সফল হ'ব নোৱাৰিম তো এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এই ভিডিঅ'টোত আমি টোটাল 5টা পইণ্ট লৈ আলোচনা কৰিম তো আহক ভিডিঅ'টো আমি আৰম্ভ প্ৰথম যেটো ভুল হৈছে হেতু আমাৰ ইনকনসিস্টেন্ট মানে আমি কামবোৰ ৰেগুলাৰ লেভেলত নকৰাটো হৈছে আমাৰ এটা প্ৰথম ভুল যদি আপুনি যিকোনো এটা প্ৰফেশনত কাম কৰে তাত ডেইলি 8 ঘণ্টা 10 ঘণ্টা এটা ৰেগুলাৰ টাইম আপুনি কাম কৰিব লাগে আপোনাৰ কাম ধৰা বান্ধা থাকে কিন্তু যেহেতু আমি মেকআপ বা বিউটি প্ৰফেশন আমি গম নাপাওঁ যে আমি কেতিয়া কি কাম কৰিব লাগিব না লাগিব কামৰ আমাৰ এটা সঠিক প্ল্যানিং নাথাকে তো সেইটো জায়গা যদি এই ভুলটো আপুনি আজি ডেটলৈকে কৰি আছে তো তেনেহলে আপুনি সঠিক যেটো গ্ৰো কৰিব লগা আছিল যেটো আপোনাৰ ভিতৰত পটেনশিয়াল আছিল আপুনি সেইটো জায়গালৈ যাব নোৱাৰিব তো আপুনি ৰেগুলাৰ কিবা নহয় কিবা কাম আপুনি আপোনাৰ প্ৰফেশনৰ বাবে আপুনি আপোনাৰ কেৰিয়াৰৰ বাবে কিবা নহয় কিবা কাম আপুনি ৰেগুলাৰ কৰি গৈ থাকিব লাগিব আপুনি কনস্ট্যান্ট আপুনি আপোনাৰ কামখিনি গ্ৰো কৰিব লাগিব যদি আপুনি ৰেগুলাৰ কামখিনি নকৰে তো তেনেহলে আপুনি ভিৰৰ মাজত হেৰাই যাব আপুনি নিজৰ ভিতৰতে কনফিডেন্ট লো ফিল কৰিব আৰু আপোনাৰ কামত কেটো পাৰফেকশন নাহে কাৰণ আপুনি গ্যাপিংছ দি যদি আপুনি কামখিনি কৰে তেতিয়া আপুনি কেটো পাৰফেকশন আনিব নোৱাৰে তো এই ভুলটো আমি বেছিভাগ আৰ্টিস্টে কৰো মই বিভিন্ন আৰ্টিষ্টৰ লগত কথা পাতো গম পাওঁ তো আমি এই কনসিস্টেন্সি যেটো বস্তু সেই বস্তুটো আমি খদাই মেইনটেইন কৰি গৈ থাকিব লাগিব যদি আমি কনসিস্টেন্ট নহও তেনেহলে আমি এই প্ৰফেশনত ভাল এটা জায়গাত আমি গ্ৰো কৰিব নোৱাৰিম দ্বিতীয় ভুলটো হৈছে পোৰ অনলাইন প্ৰেজেন্স মানে আজি ডেটত অনলাইন আহা মানে সোশ্যাল মিডিয়াত থাকাটো বহুতে জৰুৰী আপোনাৰ বিজনেসটো অনলাইনত দেখা পাব লাগিব আপোনাৰ এখন ভাল দোকান ভাল মেকআপ ষ্টুডিও থাকক বা নাথাকক আপোনাৰ এটা ভাল অনলাইন প্ৰেজেন্ট আপুনি থাকিব লাগিব হেতু আপোনাৰ ফেসবুক প্ৰফাইল হ'ব পাৰে আপোনাৰ ইনষ্টাগ্ৰাম হ'ব পাৰে আপোনাৰ ইউটিউব হ'ব পাৰে আপোনাৰ ওয়েবসাইট হ'ব পাৰে আপুনি ধুনিয়াকে তাৰ আপোনাৰ যেনেকৈ আমি এটা ষ্টুডিও খুব ধুনিয়াকৈ আমি তৈয়াৰী কৰোঁ ঠিক সেই ধুনিয়াকৈ আমি আপোনাৰ অনলাইনটো প্ৰেজেন্ট ৰাখিব লাগিব আপুনি সপ্তাহত এদিন আহি এটা মেকআপ ৰিলেটেড ভিডিও দিলে নহব আপুনি ৰেগুলাৰ লেভেলত যেহেতু কনসিস্টেন্সি আমাক লাগিব তো ৰেগুলাৰ লেভেলত আমি আমাৰ অনলাইনত নিজৰ প্ৰেজেন্টটো বনাব লাগিব যদি আমি ৰেগুলাৰ লেভেলত অনলাইনত নিজৰ প্ৰেজেন্টটো নবনাও তেনেহলে ভেৰাইটি অফ মানুহ সেই অনলাইনত ঘুমাই বহি আছে তো আপোনাক মানুহে বিচাৰি নাপাব তো গটিকে সঠিকভাৱে আমাৰ অনলাইনৰ যেটো কামকাজ যেটো সোশ্যাল মিডিয়া যিখিনি আমাৰ কামকাজ যে কি কৰিম কেনেকে ব্ৰ্যান্ডিং কৰিম কেনেকে নিজৰ মাৰ্কেটিং কৰিম কেনেকে ৰিলছটো আপলোড কৰিম কেনেকে মোৰ মেকআপ ৰিলেটেড ফটোবোৰ দি মেকআপ ৰিলেটেড ভিডিওবোৰ দিম তো সেইবোৰ আপোনাৰ এটা স্ট্ৰং ভাবে আপুনি জানি বুজি আপুনি তৈয়াৰী কৰিব লাগিব নিজৰ ব্ৰ্যান্ডটোক শো কৰা নিজৰ কামখিনি শো কৰা এইখিনি আপুনি অনলাইনত ধুনিয়াকৈ নিজৰ ব্ৰ্যান্ডটো ডেভেলপমেন্ট কৰিব লাগিব তো অনলাইনটো আপুনি পোৰ মেনেজমেন্ট কৰিলে নহব তাক সঠিকভাৱে এটা মেনেজমেন্ট কৰি আগুৱাই যাব লাগিব যেটো আমাৰ বহুত সংখ্যক মেকআপ আৰ্টিষ্টক খুদিলে গম পোৱা যায় যে আপোনাৰ ইনষ্টাগ্ৰাম প্ৰফাইল নাই ফেসবুক পেজ নাই হোৱাটসএপ বিজনেস একাউন্ট নাই মেসেঞ্জাৰ নাই টেক্সট কৰিলে ৰিপ্লাই নাই তো এনে ধৰণৰ বহুতো অনলাইন যেটো পাৱাৰ কি পাৱাৰটো তেওঁলোকে মিসইউজ কৰি বহি আছে তো হেতু জায়গাত অনলাইনটো স্ট্ৰংকে আপুনি ডেভেলপমেন্ট কৰা শুরু কৰক 3 নম্বৰ মিস্টেকটো হৈছে লো কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰা লো কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰিলে কি হয় হেতুৰ ওপৰত আমি এটা ডিটেইল ভিডিও অলৰেডি বনাইছো কিন্তু এটো এটা ভুল যে যেতিয়া আপুনি এই বিজনেছত আগবাঢ়িব বিচাৰিছে যেহেতু মেকআপ এণ্ড বিউটি প্ৰফেশনাল সকলো মানুহৰ স্কিন মানুহৰ হেয়াৰ এইবোৰ লৈ আমাৰ কামকাজবোৰ হয় তো হেতু জায়গাত মই যদি লো কোৱালিটি প্ৰডাক্টটো ব্যৱহাৰ কৰো তো তেনেহলে বিভিন্ন ধৰণৰ প্ৰবলেমত ফাঁসিব পাৰিম তো গতিকে এই মিস্টেকটো কৰাৰ পৰা বন্ধ কৰক লাগিলে আপুনি দেৰিকে লওক কিন্তু ভাল প্ৰডাক্ট লওক লাহে লাহে লওক ভাল প্ৰডাক্ট লওক যদি ভাল প্ৰডাক্ট লৈ আপুনি কাম নকৰে তেনেহলে আপুনি বিভিন্ন ধৰণৰ প্ৰবলেমত ফাঁসিব পাৰে তো গতিকে লো প্ৰডাক্ট লৈ কাম কৰা এটো এটা মানে আমাৰ মিস্টেক যেটো আমাৰ কেৰিয়াৰত বিভিন্ন ধৰণৰ প্ৰবলেম আনিব পাৰে তো এই ভুলটো আমি কৰাৰ পৰা আমি বঞ্চিত থাকিব লাগিব আৰু আমি নিজকেও শুধৰাব লাগিব আৰু যদি কোনোবাই ভুল কৰি আছে তেখেতক আমি বুজাব লাগিব যে লো কোৱালিটি প্ৰডাক্ট আমি ব্যৱহাৰ কৰিব নালাগে 4 নম্বৰ ভুল আমাৰ বহুত সংখ্যক মেকআপ আৰ্টিষ্ট বা বিউটি প্ৰফেশনালে কৰে হেতু হৈছে কমিউনিকেশন মিস্টেক এজন মেকআপ আৰ্টিষ্ট হিচাপে এজন বিউটি প্ৰফেশনাল হিচাপে আমাৰ গোটেই ব্যৱসায়টো যিকোনো ব্যৱসায় কেৱল এটো ব্যৱসায় নহয় যিকোনো ব্যৱসায় কমিউনিকেশন মানুহৰ লগত মানুহৰ সংগ মানুহৰ লগত মানুহৰ ৰিলেচনৰ ওপৰত
নিৰ্ভৰ কৰে যদি আপুনি এজন ব্যক্তি কোনোবা এটা অৰ্গানাইজাৰ কোনোবা এজন ট্ৰেইনাৰ তেখেতৰ লগত যদি আপোনাৰ কমিউনিকেশ্যনটো আপুনি ভাল নকৰে আপুনি ফোনৰ মাধ্যমত যদি কমিউনিকেট কৰে তো সেইটো আপুনি ষ্ট্ৰং হ'ব লাগিব যদি আপুনি মেসেঞ্জাৰ হোৱাটছএপত যদি এক্টিভ থাকে তো সেইখিনিত আপোনাৰ এক্টিভনেছটো দেখাব লাগিব আপুনি ধৰক আপুনি সোশ্যাল মিডিয়া থ্ৰুদি কমিউনিকেট কৰে তেনেহ'লে সোশ্যাল মিডিয়া আপুনি যদি মেইল লিখে আপুনি যদি ষ্টৰি টেলিং কৰে যেনে কি কৰে আপোনাৰ যেটো কমিউনিকেশ্যন এৰিয়া আপোনাৰ টকিং ষ্টাইল এই গোটেই বস্তুবোৰ কমিউনিকেশ্যনৰ আন্ডাৰত আহি যায় তো যদি আমি কমিউনিকেশ্যনটো ঠিকঠাককে ডেভেলপমেন্ট নকৰো তেনেহ'লে আপুনি কি হ'ব আপুনি ভাবিব যে মই তেখেতৰ লগত কথা নাপাতিলো তো কি হৈ গ'ল কিন্তু আপোনাৰ কোনোবা জায়গাত আপোনাৰ অপৰচুনিটি আপোনাৰ মিছ হৈ গ'ল কাৰণ আপুনি আপোনাৰ কামটোকে সন্মান কৰা নাই তো সেইটো জায়গাত আপোনাৰ কমিউনিকেশ্যনটো যদি আপোনাৰ উইক হয় তেনেহ'লে সেইটোক ডেভেলপমেন্ট কৰাৰ কাৰণে আপুনি আজিৰ পৰাই লাগি যাওক কাৰণ কমিউনিকেশ্যন বহুত ইম্পৰ্টেন্ট যদি কমিউনিকেশ্যন ঠিকঠাক নাথাকে তো তেনেহ'লে মানুহৰ কি হৈ যায় ডিভোৰ্সও হৈ যায়গে তো সেইটো জায়গাত যদি আপুনি কাম ভালকে নকৰে কমিউনিকেশ্যন যদি ঠিকঠাক নকৰে তো তেনেহ'লে আপোনাৰ কি হ'ব আপুনি আপোনাৰ কামৰ পৰা ডিটাচ হৈ যাব আৰু আপোনাৰ কেৰিয়াৰটো আপুনি ভালকে বনাব নোৱাৰিব তো কমিউনিকেশ্যন বহুত এটা ইম্পৰ্টেন্ট মিস্টেক হয় যেটো আমাৰ বহুত মানুহে কৰি আছে তো এটো আমি ধীৰে ধীৰে এটো ইমপ্ৰুভ বাই আমি কৰিব লাগিব 5 নম্বৰ মিস্টেকটো হৈছে আমাৰ নো ক্লিয়াৰ বিজনেস গোল মানে এজ এ মেকআপ আৰ্টিষ্ট আপুনি তো এটা টাইম পাস কৰিবলৈ আহা নাই এজ এ বিউটিশিয়ান আপুনি তো এটা ৰং ধেমালি কৰিব আহা নাই আপুনি নিজৰ কেৰিয়াৰটো বনাব আহিছে আৰু এটো যেহেতু এটা টোটাল বিজনেস সেগমেন্ট তো আপুনি এটা সঠিক টাৰ্গেট লৈ সঠিক প্ল্যানিং লৈ সঠিক গোল লৈ আপুনি আগবাঢ়িব লাগিব যদি আপোনাৰ এটা টাৰ্গেট নাথাকে যে এটো বছৰত আপুনি কি কৰিব বিচাৰিছে এটো মাহত আপুনি কি কৰিব বিচাৰিছে কেনেকৈ কামখিনি কৰিব সঠিক যদি এটা বিজনেস প্ল্যানিং যদি আপুনি কৰি নলয় তেনেহ'লে আপোনাক জুনে য'ত মাতি দিব যিকোনো প্ৰগ্ৰামত আপুনি গুছি যাব কোনো আগা মাথা নাই তেনেকৈ আপুনি যিকোনো যতে ততে মন গৈছে তেনেকৈ গুছি যাব তো সেইটো জায়গা আপোনাৰ ধ্যান ভটকি যাব পাৰে আপোনাৰ লক্ষ্যৰ পৰা আপুনি আঁতৰি যাব পাৰে যদি আপুনি সঠিকভাৱে নিজৰ বিজনেসটো প্ল্যানিং নকৰে ইয়াতে কি হ'ব যদি সঠিকভাৱে আপুনি বিজনেস প্ল্যানিং নকৰে তেনেহ'লে আপোনাৰ টাইম ওয়েষ্ট হ'ব মানি ওয়েষ্ট হ'ব আপোনাৰ এনাৰ্জি ওয়েষ্ট হ'ব তো সেইটো জায়গাত যদি আমি সঠিকভাৱে বিজনেসটো পৰিকল্পনা এটা কৰি লওঁ এটা প্ল্যানিং কৰি লওঁ আহি থকা 3 মাহ মই কি কৰিম আহি থকা 6 মাহ মই কি কৰিম এই বছৰটোত মই কি কৰিম 2026ত মই কি কৰিম তো এনে ধৰণৰ এটা যদি আমি প্ল্যানিং কৰি লওঁ তো তেনেহ'লে আমাৰ কামখিনি কৰোতে কি কাম কৰিব লগা আছে কি কাম কৰিব নলগা আছে গোটেই বস্তুবোৰ আমি বুজি যাম তো সেইটো জায়গা এটা ক্লিয়াৰ কাট যদি আপোনাৰ গোল থাকে এটা টাৰ্গেট থাকে তেনেহ'লে আপুনি মিসগাইডেড নহয় তো আৰু এই ভুলটো আমাৰ ম্যাক্সিমাম আৰ্টিষ্টসকলে মই কৰা দেখি আছো তো গতিকে এই ভুলটো আজি আপুনি শুধৰাই লওক আৰু নিজৰ কেৰিয়াৰত এটা নেক্সট ষ্টেপত আগবাঢ়ি যাওক ভুল কৰাৰ পৰা আপুনি বঞ্চিত থাকক আৰু ধীৰে ধীৰে এই ভুলবোৰ শুধৰাই আমি নিজকে গ্ৰো কৰাত লাগিব তো আজিলৈ ইমানেই তো নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম নতুন এটা টপিক লৈ ধন্যবাদ